হেল্ল' এভৰিৱান গুড মৰ্ণিং। আজি হ'ল 3 তাৰিখ, মোৰ ডে 53 মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। আজিৰ দিনটোত কি হয় কি নহয় আপোনালোকক দেখুৱাইছোঁ। আজি হ'ল শুক্ৰবাৰ, চাই থাকিব। আৰু গৈ চাব পাৰিছে পুৱাৰ ইমান ধুনীয়া লগা এটা পৰিৱেশ। ইফালে সেউজীয়া পৰিৱেশৰ মাজতে ফুলকেইটা ফুলি আছে ধুনীয়াকৈ। আৰু এয়া হৈছে আমাৰ গাঁৱৰ পুৱাৰ দৃশ্য। আৰু এয়া হৈছে ধনতলা তালগুৰি যিটো আৰু বাচুগা ৰ'ড যিটো আছে, এই ৰ'ডটোৰ কাষে কাষে এনেকুৱা এটা সেউজীয়া পৰিৱেশ ধুনীয়া লগা ফুলকেইটা ফুলি আছে। আৰু আপোনালোকক দেখুৱালোঁ আমাৰ গাঁৱৰ এনেকুৱা এটা পৰিৱেশ। আপোনালোকৰ গাঁৱৰ এনেকুৱা পৰিৱেশ হয়নে নহয় কমেণ্ট কৰি জনাবচোন। আৰু এনেকুৱা পৰিৱেশ আপোনালোকক কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। আৰু পুৱাই তামাম ৰ'দ ওলাইছে, এই ৰ'দত তামাম গৰম লাগে। আৰু এয়া চাব পাৰিছে আমাৰ গাঁৱত এনেকুৱা বাঁহৰ গছ বহুত আছে, বাঁহৰ চোপাটো ইয়াৰ চেৱাত জিৰণি লৈ বহুত মানে বতাহ লাগে, ভাল লাগে। তো আপোনালোকক কেনেকুৱা লাগে জিৰণি লৈ এনেকুৱা চেৱাত, তো কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকৰ গাঁৱত এনেকুৱা ধৰণৰ সেৱা গছৰ সেৱা পোৱা যায় নে নাযায় কমেণ্ট কৰি জনাবচোন, আছে নে নাই। তো এয়া চাওক ধুনীয়া লগা এটা ফুল ফুলি আছে। তো মই আপোনালোকক দেখুৱালোঁ। আৰু চাওক এয়া আমাৰ গাঁৱৰ ৰাস্তাৰ অৱস্থা। তো এজাক বৰষুণ দিলেই একদম পূৰা বোকা হৈ যায়। আৰু এয়া আমাৰ গাঁৱৰ ৰাস্তাকেইটা। তো দেখুৱালোঁ আপোনালোকক, কেনেকুৱা পালে জনাব কমেণ্ট কৰি কেনে। আৰু এয়া হৈছে চাৰিআলি আমাৰ ধনতলা গাঁৱৰ। তো আপোনালোকক চাগে ভিডিঅ'টো ভালে লাগিলে, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আপোনালোকক দেখুৱালোঁ আমাৰ গাঁৱৰ এনেকুৱা পৰিৱেশ। আৰু আপোনালোকৰ লগতে মই তো দেখুৱালোঁ আমাৰ ৰাস্তা কেনেকুৱা লাগিছে জনাব জৰুৰ। আৰু গাইজ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।